হেল্ল' ভিয়াৰ্ছ, ৱেলকাম টু মাই চেনেল DK ব্লগছ। আজি মোৰ মিছেছে পদিনা চাটনি বনাব। বলক পদিনা চাটনিটো কেনেকৈ বনাই আমি চাওঁ। তো এইখিনি হ'ল মোৰ মাছৰ বাকচত হোৱা পদিনা। এই পদিনাখিনিৰ আচৰিত। প্ৰথমতে মই শিপা থকা পদিনা বজাৰৰ পৰা বিচাৰি আনি ৰুইছিলোঁ, নহ'ল। আৰু কিন্তু এইখিনি কি হ'ল, এদিন 2 মুঠা মই এনেকৈ পদিনা আনিছিলোঁ, আনি পেলাই তাত শিপা নাছিলে, কিন্তু ৰুই থ'লোঁ, তাৰ পৰাই ইমানখিনি হৈ গ'ল। আচৰিত। তো এইখিনি উঠাইছে আৰু মোৰ মিছেছে আজি তাৰমানে পদিনা চাটনি বনাব। এই পদিনাই যোৱাবাৰ বেছি হৈছিল, মানে 4-5 দিনৰ মূৰে মূৰে একদম ছিঙিয়ে থাকিব লাগে তেনেকৈ। এইবাৰ অলপ কম, কিন্তু হোৱা দিন আছে আৰু হ'ব। এতিয়া অলপ খৰালি নহয়, আৰু এইটো একদম বেষ্ট পদিনা, এইটো বহুত ধুনীয়া গোন্ধ আৰু একদম মানে ভাল জাতৰ, লম্বা লম্বা পাত। আৰু কিমান ছিঙিবা? আৰু ছিঙিব লাগিব, মিক্সিত নহ'ব নেকি? কিমান হ'ল? হৈ যাব না? হৈ যাব। পদিনাখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া পদিনাখিনি বটিম। পদিনাখিনিত কি কি দিম মই আপোনালোকক দেখাইছোঁ। এয়া নিমখ অকণমান, 3 ফটা নহৰু, 2টা মিডিয়াম চাইজৰ জলকীয়া আৰু তেঁতলী, মানে এই বছৰৰ নহয়, যোৱা বছৰৰে তেঁতলী, সেইটো পিটিকি দিম ইয়াতে চাটনিখন। বহুত সোৱাদ লাগে। তেঁতলী বা নেমুও দিব পাৰি, কিন্তু এয়া দালি ভাতৰ লগত ইমান টেষ্টি লাগে এই চাটনিখন, বঢ়িয়া পদিনা চাটনি। আৰু পদিনাটো বহুতেই দৰকাৰী ন মানুহক। ধুনীয়াকৈ গুড়ি হৈ গ'ল। এইখিনি উলিয়াই মই তেঁতেলীখিনি সানি দিম। এইখিনি চাটনি হৈ গ'ল আমাৰ ৰেডি। এতিয়া মই এই পদিনা চাটনিৰে ভাত খাম। আজি ভাতৰ লগত কি আছে, এইটো লাই শাক, এইটো হৈছে ব্ৰকলি ভাজি, এইটো চব্জি, এইটো পদিনা চাটনি, আৰু এইটো হৈছে দালিত অলপ কিবা কিবি দিয়া আছে, গাজৰ। গতিকে এইখিনি আজি এইটো পদিনা চাটনি, বঢ়িয়া। পদিনা স্মেলটোৱে ভাল লাগে। এইবিলাক কিন্তু এই যে শাক নহয়, এইটো উইদাউট অইল, এইটো ভাজিটো উইদাউট অইল, চব্জিটো উইদাউট অইল, মানে তেল নিদিয়াকৈ গোটেইখিনি কৰা গৈছে। এইটো পাত্ৰত, যিটো অইল ফ্ৰী আমি কুক কৰিব পাৰোঁ, এইটো Amway কুইন বুলি কয়। ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।